নমস্কাৰ, মোৰ নাম অৰুণিমা শইকীয়া। মই GIT কম্পিউটাৰ ইনষ্টিটিউট ঢকুৱাখানা PGDCৰ কোৰ্চৰ এগৰাকী ছাত্ৰী। PGDCৰ ফুল ফৰ্ম হৈছে পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। মই আজি ক'বলৈ ওলোৱা বিষয়টো হৈছে HTML। HTMLৰ ফুল ফৰ্ম হৈছে হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ বা এটা মাৰ্কআপ লেংগুৱেজ হয় যাৰ দ্বাৰা ৱেব পেজ আৰু ৱেব এপ্লিকেশ্যন বনাবলৈ ব্যৱহাৰ কৰা হয়। ই ৱেব পেজৰ ষ্ট্ৰাকচাৰক নিৰ্ধাৰিত কৰে আৰু ৱেব পেজ ব্ৰাউজাৰক কয় যে যিকোনো ৱেব পেজৰ বেলেগ বেলেগ ভাগ যেনে হেডিং, পেৰাগ্ৰাফ, লিংক, ইমেজ, টেবুল আদি ৱেব পেজত কেনেকৈ দেখাব পাৰি। HTML এটা টেক্সট-বেছড লেংগুৱেজ য'ত আমি টেগ ব্যৱহাৰ কৰোঁ। প্ৰতিটো ৱেব পেজত এটা HTML ফাইল থাকে য'ত .htmlৰ দ্বাৰা ফাইলটো ছেভ কৰা হয়। HTML ফাইল নোটপেডত বনাব পাৰি। HTML টেগ হৈছে এটা বিশেষ কোড যিটো ৱেব পেজ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হয়। HTML টেগ ব্ৰাউজাৰক ৱেব পেজখনৰ টেক্সট, পিকচাৰ, লিংক আদি কেনেকৈ প্ৰদৰ্শন কৰিব লাগে সেই বিষয়ে কোৱাত সহায় কৰে। ই HTMLৰ এটা অংশ যিটো ৱেব পেজৰ বিভিন্ন অংশ প্ৰদৰ্শন আৰু ফৰমেট কৰিবলৈ ব্যৱহাৰ কৰা হয়, যেনে হেডিং, পেৰাগ্ৰাফ, ইমেজ, লিংক, টেবুল, লিষ্ট আদি। HTMLৰ টেগ দুই প্ৰকাৰৰ থাকে: কণ্টেইনাৰ টেগ আৰু এম্পটি টেগ। কণ্টেইনাৰ টেগ এনে এটা HTML টেগ হয় য'ত অপেনিং টেগ আৰু ক্লজিং টেগ থাকে যাৰ মাজত কণ্টেণ্টটো লিখা হয়, যেনে পেৰাগ্ৰাফ টেক্সট, ইটালিক টেক্সট, হেডিং টেক্সট, বোল্ড টেক্সট, ডিভিজন টেক্সট আৰু লিষ্ট টেক্সট ইত্যাদি। দ্বিতীয়টো হৈছে এম্পটি টেগ। এম্পটি টেগ হৈছে এনে টেগ যিবোৰত কেৱল এটা খোলা টেগ থাকে। ইয়াত কোনো ধৰণৰ কণ্টেণ্ট লিখা নহয় বাবে ইয়াত ক্লজিং টেগ নাই। ইহঁতক ছেল্ফ ক্লজিং টেগ বুলিও কোৱা হয়। যেনেধৰণে লাইন ব্ৰেকৰ কাৰণে BR টেগ আৰু হৰাইজণ্টেল টেগৰ কাৰণে HR টেগ আৰু ইমেজৰ কাৰণে ইমেজ টেগ ব্যৱহাৰ কৰা হয়। এনে আৰু কিছুমান টেগ হৈছে DOC টাইপ টেগ। ইয়াত ডকুমেণ্টবোৰ ৰখা হয়। দ্বিতীয়টো হৈছে HTML টেগ। ইয়াত HTMLৰ ডকুমেণ্টবোৰ ৰখা হয়। তৃতীয়টো হৈছে হেড টেগ। ইয়াত নথিপত্ৰৰ বাবে মেটাডাটা তথ্য ব্যৱহাৰ কৰা হয়। 4 নম্বৰটো হৈছে টাইটেল টেগ। ইয়াত ৱেব পেজৰ শিৰোনামৰ বাবে ব্যৱহাৰ কৰা হয়। 5 নম্বৰটো হৈছে বডি টেগ। ইয়াত নথিপত্ৰৰ বিষয়বস্তুৰ বাবে ব্যৱহাৰ কৰা হয়। 6 নম্বৰটো হৈছে পেৰাগ্ৰাফ টেগ। ইয়াত অনুচ্ছেদৰ বাবে ব্যৱহাৰ কৰা হয়। 7 নম্বৰটো হৈছে এড টেগ। ইয়াক হাইপাৰলিংকৰ বাবে ব্যৱহাৰ কৰা হয়। আৰু 8 নম্বৰটো হৈছে ইমেজ টেগ। ইয়াৰ সহায়ত ইমেজ এখন বনোৱা হয়। আৰু 9 নম্বৰটো হৈছে লাইন ব্ৰেকৰ কাৰণে BR টেগ ব্যৱহাৰ কৰা হয়। আৰু টেবুল টেগ টেবুল এখন ক্ৰিয়েট কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। HTMLৰ টেবুলত টেবুল ডাটা আৰু টেবুল হেডিং টেগ ব্যৱহাৰ কৰি এটা চেল সৃষ্টি কৰা হয়। কোনো বেলেগ টেবুলত কেইবাটাও কলম একেলগে মিলাই এটা ডাঙৰ চেল বনোৱা হয়। ক্ৰছপেন আৰু ক্ৰছপেন ব্যৱহাৰ কৰি এই টেবুল বনোৱা হয়। ক্ৰছপেনৰ শব্দৰ অৰ্থ হৈছে কলম স্পেন। ই পথালিকৈ কেইবাটাও কলম দখল কৰি থাকে আৰু ৰস্পেন দীঘলীয়াকৈ কেইবাটাও চেল দখল কৰি থাকে। ছুপাৰস্ক্ৰিপ্ট আৰু ছাবস্ক্ৰিপ্ট। HTMLৰ কোনো শব্দ সংখ্যা ওপৰত বা তলত সৰু আকাৰত লিখিবলৈ ছুপাৰস্ক্ৰিপ্ট আৰু ছাবস্ক্ৰিপ্ট ব্যৱহাৰ কৰা হয়।